हेलो फ्रेंड्स आजिर भिडियोत आमी क्लास 10 चैप्टार नम्बर 3 ৰ एक्सरसाइज 3.4 ৰ क्वेश्चन नम्बर जोंटू 2 আছে এই क्वेश्चन नम्बर 2 ৰেই প্ৰথম দুটা অপচন মানে অপচন नम्बर 1 আৰু 2 এই দুটা আমি ডিটেইলছত সমাধান কৰিম ঠিক আছে এতিয়া আমাক চোৱা क्वेश्चन नम्बर 2 ত কি কৈছে ইয়াত চোৱা আমাক কৈছে যে তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণজোৰ গঠন কৰা আৰু হিহতৰ সমাধান অপনয়ন পদ্ধতিৰে উলিওৱা যদিহে থাকে ঠিক আছে আমাক কি কৰিব কৈছে এই যে অপচনখিনি দিয়া আছে এই গুটেবোৰ আমি কি কৰিম যে ৰৈখিক সমীকৰণজোৰ গঠন কৰিম ৰৈখিক সমীকৰণজোৰ আমি কেনেকৈ গঠন কৰো আগৰ ভিডিঅত ডিসকাস কৰিছো হয়নে তথাপিও মই ইয়াত ডিটেইলছত বুজাবলৈ চেষ্টা কৰিম তাৰ পিছত আমি সমীকৰণ দুটা গঠন কৰি কি কৰিম সমাধান কৰিম অপনয়ন পদ্ধতিৰে ঠিক আছে তো চোৱা 1 নম্বৰত আমাক কি দিয়া আছে মানে অপচন নম্বৰ 1 ত যদি আমি লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হয় গৈ 1 আমি যদি অকল হৰটোতহে 1 যোগ কৰো তেন্তে ই হয় গৈ 1/2 ভগ্নাংশটো কি এইটো কৈছে আমাক কি উলিয়াব কৈছে ভগ্নাংশটো কি বুলি কৈছে মানে ভগ্নাংশটো কিমান হ'ব তো আমি কি কৰিম প্ৰথমতে ভগ্নাংশটো ধৰি লম মই তোমালোকক আগতো কৈছো যে তোমালোকক যোনটো উলিয়াব কব কোৱেছনত হেইটোৱে তোমালোকে ধৰি লবা ঠিক আছে তো আমি এনেকৈ লিখিম যে 5 নম্বৰ অপচনটো হয়নে ধৰা হল বা ধৰু ভগ্নাংশটো আমি x/y এইটো কি ভগ্নাংশ এটা ওপৰত থাকিব এটা তলত থাকিব আৰু এই ওপৰটোক আমি কি কও লব কও আৰু এই তলৰটোক আমি কি কও হৰ বুলি কও এইটো মনত ৰাখিবা ঠিক আছে তো এইটো হল আমি ভগ্নাংশটো ধৰিলো যেটো আমাক ভগ্নাংশ উলিয়াব কৈছে তো এতিয়া কি কৰিম যে আমি প্ৰশ্নমতে লিখিম প্ৰশ্নমতে কি হ'ব চোৱা আমাক কি কৈছিলে মই এইটো প্ৰথমতে লিখিলো x/y হয়নে তাৰ পিছত চোৱা প্ৰশ্নতে এতিয়া বুজিবলৈ চেষ্টা কৰিবা কাৰণ আমাৰ প্ৰশ্নতে মেইন আনসাৰটো হুমাই থাকে চোৱা যে যদি আমি লবত 1 যোগ কৰো লব কোনটো x এইটো কি লব তো ইয়াত আমি কি কৰিম 1 যোগ কৰিম কাৰণ আমাৰ প্ৰশ্নত দিয়া আছে 1 যোগ কৰি হয়নে আৰু হৰৰ পৰা 1 বিয়োগ কৰো হৰৰ পৰা কিমান কৰিম 1 বিয়োগ কৰিম তো হৰ এইটো y তো ইয়াৰ পৰা আমি 1 বিয়োগ কৰিছো তাৰ পিছত কি হৈ গৈ যে কৰো এটা ভগ্নাংশ হৈ গৈ 1 মানে যেতিয়া আমি এইটো কৰিম মানে কি x ৰ লগত যেতিয়া আমি 1 যোগ কৰিম আৰু y ৰ লগত যেতিয়া আমি 1 মাইনাস কৰিম তেতিয়া আমাৰ কি হ'ব 1 হ'ব তো এইটো হল ইকুৱেল দিম আমি কি 1 তাৰ পিছত চোৱা আমি কেনেকৈ কৰিম আমি এনেকৈ কৰো যে এইটো লগত এনেকৈ চোৱা একৰ তলত কিবা আছে জানো নাই তাৰ মানে 1 আছে একো নথকা মানে 1 বুজায় তাৰ মানে এইটো লগত এইটো ইনটু কৰা 1 2 ঠিক আছে তো এইটো লগত এইটো ইনটু কৰিলে এইটোৱে হ'ব কাৰণ এইটো 1 আছে তো x + 1 ইকুৱেল চিন আছে মাজত তো ইকুৱেল চিন দিয়া তাৰ পিছত এই বস্তুটো আমি এই 1 ৰ লগত ইনটু কৰিম তো এইটোৱে হ'ব তো ইয়াত দিয়া y - 1 তাৰ পিছত কি কৰিবা চোৱা ইয়াত চলক আছে x ইয়াত আছে চলক y তো এইটো আৰু এইটো এক সাইডে লোৱা তো x টো ইয়াতে ৰাখা আৰু এই y টো তোমালোকে এইফালে লৈ আহা এইটো প্লাসত আছে y টো এইফালে যদি আনো কি হ'ব মাইনাসত হ'ব তাৰ মানে -y আৰু এই সংখ্যা দুটা তোমালোকে কি কৰিবা একেলগ কৰিবা মানে সমান চিনৰ হু সাইডে লোৱা কাৰণ আমি চলকখিনি বা সাইডে লৈছো হয়নে তো চোৱা আমাৰ হু সাইডে কি আছে -1 আৰু এইটো কি আছে +1 তো এইফালে লোৱা কি হ'ব -1 এতিয়া কি হল চোৱা x - y ইকুৱেল এইটো দুটাতে কি আছে মাইনাস চিন আছে তো মাইনাস চিন ইয়াত এটা দিয়া ঠিক আছে বা এনেকৈও ধৰিব পাৰা যে কমন লৈছো ধৰা ঠিক আছে আৰু ইয়াত মাইনাস ইয়াতো মাইনাস তাৰ মানে মাইনাসে প্লাস তাৰ মানে 1 আৰু 1 প্লাস কৰিলে কিমান হ'ব 2 আৰু এইটো হ'ব কি সমীকৰণ 1 আকৌ আমি কি কৰিম আৰু আকৌ আমাক কি দিয়া আছিল যে আকৌ চোৱা ইয়াত কোৱেছনত এটোটো হল পিছত আমি যদি অকল হৰটোতহে 1 যোগ কৰো আমি অকল কি কৰিম হৰটোতে 1 যোগ কৰিম তেতিয়া হলে কি হ'ব 1/2 হ'ব চোৱা আমাৰ ভগ্নাংশটো কি ভগ্নাংশটো হৈছে আমাৰ x/y হৰ কোনটো y টো কি কৰিম আমি একটো যোগ কৰিব লাগে নাকি মাইনাস কৰিব লাগে এটো আমি যোগ কৰিব লাগে হয়নে এইটো চোৱা যোগ কৰা কৈছে আমাক
আমি যদি হৰটোত যোগ কৰোঁ তেন্তে কিমান হয় এইটো হ'ব আমাৰ 1/2 1/2 ঠিক আছে তো এইটোক আমি আকৌ কেনেকৈ কৰিম সেম আগৰ দৰে এইটোৰ লগত এইটো ইনটু কৰা তাৰমানে x * 2 কৰিলে কিমান হ'ব 2x ইকুৱেল চিন আছে মাজত তো ইকুৱেল চিন আৰু এইটোৰ লগত এইটো ইনটু কৰা কিমান হ'ব এইটোৱে হ'ব তাৰমানে y + 1 ঠিক আছে তো তাৰ পিছত আমি আকৌ কি কৰিম যে চলকখিনি এক সাইডে লম আৰু সংখ্যাখিনি এক সাইডে লম তো চলক কি আছে ইয়াত চোৱা 2x 2 টো চলক নহয় কিন্তু 2 টো x ৰ লগত আছে তাৰ কাৰণে আমি এইটো একেলগ কৰিছো আৰু এই y টো এইফালে লৈ আহা তাৰমানে কি হ'ব -y ইকুৱেল কিমান আছে হু সাইডে 1 আছে আৰু এইটো হ'ব কি সমীকৰণ 2 এতিয়া আমাৰ সমীকৰণ 1 আৰু 2 পালো এতিয়া আমি কি কৰিম যে এইটোক সমাধান কৰিম এতিয়া সমাধান আমি অপনয়ন পদ্ধতিৰে কৰিম যেহেতু তাৰ কাৰণে আমি কি কৰিব লাগিব যে এই x ৰ ঠাইত মানে এইটো x আছে আৰু এইটো x তো এই দুটা আমি সমান কৰিম নাইবা আমি এইটো আৰু এইটো সমান কৰিম এতিয়া তোমালোকে যদি লক্ষ্য কৰা যে এই y2 আৰু y2 মানে এই দুটা চোৱা একে সমান আছে হয়নে তাৰ কাৰণে এইটো আমি সমান কৰাৰ কোনো দৰকাৰ নাই ঠিক আছে তাৰ কাৰণে আমি ডাইৰেক্ট কি কৰি দিম মাইনাস কৰিম বা প্লাস কৰিম এটা মাইনাস কৰিম নাকি প্লাস কৰিম চোৱা এনেকৈ লিখা যে এতিয়া সমীকৰণ 1 কি আছে x - y ইকুৱেল কিমান 2 আৰু এটা সমীকৰণ আমাৰ 2 টো হেতু কি আছে এইটো মানে 2x - y ইকুৱেল 1 এতিয়া চোৱা আমি মাইনাস কৰিম নে প্লাস কৰিম আমাৰ এই দুটা সমান আছে তাৰ মানে এই দুটা কাটিব লাগিব এতিয়া কেনেকৈ কাটিম ইয়াত যদি আমি প্লাস চিন দিও চোৱা ইয়াত যদি আমি প্লাস চিন দিও কি হ'ব প্লাসে মাইনাসে মাইনাস হ'ব ইয়াত আৰু ইয়াতো মাইনাস আছে তাৰ মানে মাইনাসে মাইনাসে প্লাস হ'ব আৰু এইটো কটা না যাব হয়নে তো এইটোত যদি আমি মাইনাস দি দিও ইয়াত প্লাস নহয় মাইনাস দি দিও তেতিয়া হলে কি হ'ব মাইনাসে মাইনাসে প্লাস তাৰ মানে ইয়াত প্লাস হল আৰু ইয়াত আছে মাইনাস তো এইটো মাইনাস এইটো প্লাস আৰু এই দুটা একে আছে তাৰ মানে এই দুটা কাটি যাব হয়নে আৰু ইয়াত মাইনাস দিছো মানে কি ইয়াতো মাইনাস হ'ব আৰু ইয়াতো মাইনাস হ'ব এতেকে আমি কি কৰিম যে এনেকৈ লিখিম যে এতেকে 1 - 2 কৰি ঠিক আছে মানে এক সমীকৰণৰ পৰা আমি দুই সমীকৰণটো মাইনাস কৰি দিছো এতিয়া চোৱা এইটো কটা গল এতিয়া এইটো আৰু এইটো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এই 2x টো ডাঙৰ ইয়াৰ আগত মাইনাস চিন আছে তাৰ কাৰণে মাইনাস দিয়া এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে 2x ৰ পৰা 1x গলে কিমান হ'ব 1x তাৰ মানে x এইটোটো কটা গল ইকুৱেল চিন আছে তো দিয়া এই দুটাৰ ভিতৰত ডাঙৰ এইটো হয় কি 2 টো হয় মানে এইটো হয় নে তো ইয়াৰ আগত মাইনাস চিন আছে তো মাইনাস দিয়া আৰু মাইনাসে মাইনাসে প্লাস তাৰ মানে এই দুটা আমি প্লাস কৰিলে কিমান হ'ব 3 এটা এই মাইনাসে কটা গল এতেকে আমাৰ x ইকুৱেল কিমান ওলালে 3 ঠিক আছে তো এই x ৰ মানটো আমি কত বহাম সমীকৰণ 1 ত বহাম নাইবা আমি সমীকৰণ 2 ত বহাম তেতিয়া আমাৰ কি হ'ব y ৰ মানটো ওলাই যাব আমি এতিয়া এনেকৈ লিখিম যে এতেকে x ৰ মান আমি পাইছিলো হয়নে 3 তো x ৰ মানটো বহাম আমি 1 ত ঠিক আছে 2 ত বহালেও হ'ব কিন্তু আমি 1 ত বহাই দিম x ৰ মান সমীকৰণ 1 ত বহুৱাই সমীকৰণ 1 ত বহুৱাই এতিয়া এক সমীকৰণ আমাৰ কি আছে এইটো চোৱাচোন ইয়াত এইটো হয়নে x - y ইকুৱেল -2 কি আছে x - y ইকুৱেল -2 তো চোৱা x আছে x ৰ মান আমি কিমান পাইছো 3 তো 3 দিয়া -y আছে তো -y ইকুৱেল -2 এতিয়া ইয়াত চলক কি আছে y আছে তাৰ মানে আমি কি উলাম যে y ৰ মান উলাম তো এই y টো আমি আগত লম কি আছে -y আছে তো -y আগত দিয়া ইকুৱেল এতিয়া চোৱা এইটো কি -2 হয়নে মানে ইকুৱেল চিনৰ হু সাইডে -2 আছে তো -2 দিলো এই 3 টো আমি এইফালে লৈ যাম আকৌ ঠিক আছে মানে চলকটো এক সাইডে ৰাখি সংখ্যা দুটা আমি কি কৰিছো একে সাইডে লৈছো মানে হু সাইডে লৈছো তো এইটো কি আছে +3 আছে ইফালে গলে -3 হ'ব তো এইটো হল তাৰ পিছত চোৱা -y ইকুৱেল এইটোৰ দুটাৰ ভিতৰত এইটো ডাঙৰ ইয়াৰ আগত মাইনাস চিন আছে তো মাইনাস দিয়া আৰু মাইনাসে মাইনাসে প্লাস হ'ব তাৰ মানে এই দুটা প্লাস কৰিলে কিমান হ'ব 3 + 2 কৰিলে 5 হ'ব তো 5 এই মাইনাসে কাটি দিয়া এতেকে y ইকুৱেল কিমান পালো আমি 5 পালো হয়নে এতিয়া চোৱা আমি ভগ্নাংশটো কেনেকৈ উলাম আমি কি জানো ভগ্নাংশটো
ভগ্নাংশটো আমি কি ধৰিছিলো ইয়াত চোৱাচোন চোৱা আমি ভগ্নাংশটো ধৰিছিলো x/y আৰু আমি x ইকুৱেল কিমান পালো 3 আৰু y ইকুৱেল পাইছো আমি 5 তো এইটোতে আমি মানখিনি বহুৱাই দিলে আমাৰ ভগ্নাংশটো ওলাই যাব তো এনেকৈ লিখিম যে যেহেতু ভগ্নাংশটো কি যে x/y এতেকে কি হ'ব যে x/y ইকুৱেল কি হ'ব এইটো x ইকুৱেল আমি কিমান পাইছো 3 তো 3 দিয়া y ৰ মান 5 গতিকে এইটো হ'ব ভগ্নাংশ হয়নে এতিয়া আমাৰ অপচন নাম্বাৰ 2 চোৱা অপচন নাম্বাৰ 2 আমাক ইয়াত কি কৈছে চোৱাচোন যে 5 বছৰ আগতে নুৰৰ বয়স সুনুৰ 3 গুণ আছিল 10 বছৰ পিছত নুৰ সুনুৰ 2 গুণ ডাঙৰ হ'ব নুৰ আৰু সুনুৰ বৰ্তমান বয়স কিমান হয়নে আমাক কি উলিয়াব কৈছে নুৰ আৰু সুনুৰ বৰ্তমান বয়স তো এইখিনি আমি প্ৰথমতে ধৰি লম তাৰ পিছত এইখিনি আমি কেনেকৈ কৰিম চাবা তোমালোকে চোৱা অকল তো 2 নাম্বাৰ অপচনটো হয়নে তো প্ৰথমতে ধৰিম যে ধৰু আমি এক কাম কৰো যে নুৰৰ বৰ্তমান বয়স x বুলি ধৰিম বৰ্তমান বয়স x বছৰ আৰু কি আছে যে সুনুৰ বৰ্তমান বয়স এইটো মানে কি বৰ্তমান এইটো মানে এনেকৈ মানে সেম টু এনেকৈ লিখিছো ইকুৱেল কিমান y বছৰ বুলি ধৰিছো ঠিক আছে এতিয়া আমি প্ৰশ্ন মতে কৰিম তোমালোকে প্ৰথম চৰ্ত মতে দ্বিতীয় চৰ্ত মতে এনেকৈও কৰিব পাৰা মই ডাইৰেক্ট কৈ দিছো প্ৰশ্ন মতে এতিয়া প্ৰশ্ন মতে আমাক কি কৈছে চোৱা 5 বছৰ আগতে নুৰৰ বয়স সুনুৰ 3 গুণ আছিল এতিয়া তোমালোকে কোৱাচোন 5 বছৰ আগতে কৈছে বয়সটো কমিব নাকি বাঢ়িব চোৱা মোৰ যদি এতিয়া বয়স 20 বছৰ হয় মোৰ বৰ্তমান বয়স কিমান এতিয়া 20 বছৰ 5 বছৰ আগতে তেতিয়া হলে মোৰ বয়স কিমান আছিলে 15 হয়নে কাৰণ 5 বছৰ কৈছে তো 5 এটা আমি 20 ৰ পৰা মাইনাস কৰি দিম তাৰ মানে 15 বছৰ আছিলে 5 বছৰ আগত হয়নে ঠিক তেনেকৈয়ে আমি কি বুজিলো যে আগত মানে কি মাইনাস মানে কমি যায় বয়সটো ঠিক আছে তাৰ মানে ইয়তৰ বয়সটো কি কমি যাব এতিয়া চোৱা এনেকৈ লিখা প্ৰথমতে যে 5 বছৰ আগতে এতিয়া ইয়াত কি কৈছে আকৌ চোৱা 5 বছৰ আগতে নুৰৰ বয়স এতিয়া কিমান বৰ্তমান বয়স x এইটো আমি ধৰিছিলো হয়নে আৰু 5 বছৰ আগতে কৈছে তাৰ মানে কি হ'ব 5 বছৰ আগতে মানে 5 বছৰ এটা কমি যাব এই বৰ্তমান বয়সৰ পৰা হয়নে তাৰ মানে কি হ'ব -5 তাৰ পিছত ব্ৰেকেট দিবা এনেকৈ ঠিক আছে এইটো মনত ৰাখিবা ইকুৱেল চিন দিয়া আৰু আমাৰ সুনুৰ বয়স বৰ্তমান এইটো মানে y ঠিক আছে আৰু 5 বছৰ আগতে কিমান হ'ব ইয়াৰো 5 বছৰ কি কমি যাব তাৰ মানে -5 হ'ব তো এইটোকো তোমালোকে কি কৰিবা ব্ৰেকেট দিবা ঠিক আছে এতিয়া কিমান কৈছিলে কেই গুণ কৈছিলে ইয়াত 3 গুণ কৈছিলে এতিয়া 3 টো তোমালোকে ক'ত দিবা চোৱা আমি মাজত কি দিছো ইকুৱেল চিন হয়নে তাৰ মানে কি এইটো আৰু এইটো এই দুয়োফালে কি হ'ব লাগিব সমান হ'ব লাগিব আৰু এইটো ডাঙৰ হয় নুৰ কি সুনুত থাকি ডাঙৰ হয় আৰু হৰু কোনটো সুনু যোনটো হৰু হ'ব হেইটোত তোমালোকে 3 টো ইনটু কৰিবা ঠিক আছে বুজি পাইছা নিশ্চয় ই কি এইটো 3 গুণ মানে কি ইয়াৰ ধৰা 5 বছৰ ইয়াৰ কিমান হ'ব ইয়াৰ হ'ব 3 গুণ মানে ইয়াত থাকি 3 গুণ বেছি হ'ব কাৰ নুৰৰ তাৰ মানে এইটো কি ডাঙৰ মানে নুৰৰ বয়স ডাঙৰ মানে কি বেছি আৰু সুনুৰ বয়স কি কম তাৰ মানে কম কোনটো এইটো তো ইয়াৰ লগত আমি 3 এটা ইনটু কৰিছো তাৰ মানে এইটো আৰু এইটো কি সমান কৰিছো মেইন উদ্দেশ্য হেইটোৱে তো এইটোক অলপমান সমাধান কৰিম চোৱা x - 5 ইকুৱেল এই 3 টো এইটোৰ লগত ইনটু কৰি দিৱা ঠিক আছে ব্ৰেকেট আছে যেহেতু তো 3y এইটো কৰিলে 3y প্লাস মাইনাস হ'ব এইটো ইনটু কৰা 15 এতিয়া কি কৰিবা চলকটো তোমালোকে এক সাইডে লোৱা আৰু সংখ্যাখিনি এক সাইডে লোৱা চলক x আছে ইয়াত তো x দিয়া এইটো তোমালোকে ইফালে লৈ আহা y টো আৰু y ৰ লগত 3 টো আছে তো 3 টো ইফালে আহিব তাৰ মানে -3y
3y হয়নে তো এইটো চলকটো ললো ইকুৱেল সংখ্যাখিনি একে সাইডে লোৱা কি হ'ব -15 এইটো চোৱা -15 ইয়াত দিলো এইটো তোমালোকে আকৌ ইফালে লোৱা কি হ'ব -5 আছে ইফালে গলে +5 তো কি হ'ব x - 3y ইকুৱেল এই দুটা কইলে কি হ'ব এইটো ডাঙৰ এইটোৰ আগত মাইনাস চিন আছে এইটো মাইনাস চিন তো মাইনাস চিন দিলো মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব তাৰ মানে এইটোৰ পৰা এইটো মাইনাস কইলে কিমান হ'ব 10 হ'ব তো এইটো হল নহয় আৰু এইটো হ'ব সমীকৰণ 1 ঠিক আছে আকৌ এটা আমাক কি দিয়া আছে এইটো আমি নেক্সট পেজত কৰিম তো আকৌ লিখিম ইয়াত আকৌ আমাক কি দিয়া আছে চোৱাচোন ইয়াত কুৱেশ্যনত কোট আছে ইয়াত যে এটোটো হল হয়নে তাৰ পিছত চোৱা 10 বছৰ পিছত নূৰ সুনুৰ দুগুণ ডাঙৰ হ'ব মানে 10 বছৰ পিছত সুনুৰ যিমান বয়স হ'ব তাত থাকি নূৰৰ বয়স কিমান হ'ব দুগুণ বেছি হ'ব হয়নে তো 10 বছৰ পিছত কৈছে তাৰ মানে কি মান হ'ব পিছত কৈছে তাৰ মানে কি হ'ব ইয়া এতিয়া ধৰা মোৰ 20 বছৰ 10 বছৰ পিছত কিমান হ'ব মোৰ 30 বছৰ মানে বয়সটো বাঢ়িব তাৰ মানে প্লাস হ'ব বহা মানে কি প্লাস ঠিক আছে তো এনেকৈ লিখা প্ৰথমতে যে 10 বছৰ পিছত 10 বছৰ পিছত এতিয়া নূৰৰ বৰ্তমান বয়স x হয়নে 10 বছৰ পিছত কৈছে তাৰ মানে 10 টো কি হ'ব প্লাস হ'ব ইকুৱেল দিয়া আৰু সুনুৰ বয়স বৰ্তমান y আৰু 10 বছৰ পিছত কৈছে তাৰ মানে প্লাস 10 হ'ব এটা এই দুটাত ব্ৰেকেট দি দিয়া এতিয়া এইটোটো ডাঙৰ হয়নে এইটোত থাকি তাৰ মানে কি কৰিবা যে এইটো হৰু হয়নে বুজি পাইছা নিশ্চয় তো এই হৰুৰ লগত আমি ইনটু কৰিম কিমান 2 কাৰণ দুগুণ কৈছে দুগুণ মানে কি 2 তাৰ মানে এই 2 টো আমি ইয়াত দিলো ঠিক আছে সোয়া ইয়াত দুগুণ কৈছিলে হয়নে এইটো দুগুণ তো এইটো হল নহয় এইটোক আমি অলপমান সমাধান কৰিম সোয়া x + 10 ইকুৱেল এইটো এইটো লগত ইনটু কৰা কিমান হ'ব 2y + এইটো কইলে 20 চলকখিনি এক সাইডে লোৱা কি হ'ব x - 2y হয়নে আৰু ইফালে কি হ'ব 20 এই 10 টো ইফালে লোৱা -10 x - 2y ইকুৱেল এইটোৰ পৰা এইটো গলে 10 আৰু এইটো হ'ব কি সমীকৰণ 2 আমি সমীকৰণ 1 পাইছো সমীকৰণ 2 পাইছো সমীকৰণ 1 টো আমাৰ কি আছিলে এইটো চোৱাচোন ইয়াত সমীকৰণ 1 টো এইটো আছিলে আৰু সমীকৰণ 2 এইটো পাইছো এতিয়া আমি অপনয়ন পদ্ধতি কৰিম যেহেতু তাৰ কাৰণে আমি সমান কৰিব লাগিব কি যে এই x টো বা আমি y টো সমান কৰিব পাৰো যিকোনো ইচ্ছা আমাৰ হয়নে এতিয়া এই x টো এই দুই জায়গাতে কি আছে সমান আছে তাৰ মানে আমি সমান কৰাৰ কোনো প্ৰয়োজন নাই ঠিক আছে গতিকে আমি কি কৰিম এইটো ডাইৰেক্টলি আমি কৰি দিম প্লাস বা মাইনাস কৰিম প্লাস কৰিম মাইনাস কৰিম হেতু কেনেকৈ আমি ধৰা পেলাম চোৱা যে সমীকৰণ 1 কি আছে x - 3y ইকুৱেল -10 আৰু সমীকৰণ 2 কি আছে আমাৰ এইটো মানে x - 2y ইকুৱেল 10 এই দুটা সমান কৈছো তাৰ মানে কাটিব লাগিব এতিয়া চোৱা এইটোত প্লাস এইটোটো প্লাস তাৰ মানে প্লাসে প্লাসে প্লাস হ'ব ইয়াত যদি আমি প্লাস দিও তেতিয়া হলো কি হ'ব প্লাস হ'ব কিন্তু ইয়াত আমি যদি মাইনাস দিও কি হ'ব এইটো মাইনাস হৈ যাব এই গুটেইটো আৰু এইটো প্লাসত আছে তাৰ মানে এই দুটা কাটি যাব তো কাটি গল হয়নে তাৰ মানে এইটোৰ পৰা এইটো আমি মাইনাস কৰিছো তাৰ কাৰণে এনেকৈ লিখা যে 1 - 2 কৰি বা এনেকৈও লিখিব পাৰা যে তোমালোকে সমীকৰণ 1 ৰ পৰা সমীকৰণ 2 বিয়োগ কৰি ঠিক আছে এনেকৈ মই শৰ্ট ফৰ্মত লিখি দিছো এইটো মানে সমীকৰণ 1 আৰু এইটো মানে সমীকৰণ 2 আৰু ইয়াত মাইনাস দিছো যেহেতু ইয়াতো মাইনাস হ'ব আৰু ইয়াতো মাইনাস হ'ব ঠিক আছে এতিয়া চোৱা মাইনাসে মাইনাসে প্লাস তাৰ মানে এইটো কি হল প্লাস আৰু ইয়াত কি আছে মাইনাস এতিয়া এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ 3 টো হয়নে তো 3 আগত মাইনাস চিন আছে যেহেতু তাৰ কাৰণে ইয়াত মাইনাস চিন দিয়া মাইনাস ইয়াত প্লাস আছে তাৰ মানে মাইনাসে প্লাসে মাইনাস হ'ব 3y ৰ পৰা 2y গলে কিমান হ'ব 1y তাৰ মানে y ইকুৱেল চিন আছে ইয়াত দিয়া এতিয়া ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে তাৰ মানে কি হ'ব এই দুটাৰ পৰা এটা মাইনাস আহি যাব আৰু মাইনাসে মাইনাসে প্লাস তাৰ মানে কি হ'ব এই দুটা প্লাস কইলে 20 হ'ব হয়নে এই মাইনাসে কাটি দিয়া y ইকুৱেল কিমান উলালে y ইকুৱেল উলালে আমাৰ 20 তো এই y ৰ মানটো আমি কি কৰিম আকু সমীকৰণ 1 ত বহাম নাকি 2 ত বহাম আমি যিকোনো এটা সমীকৰণত বহুৱালেই হল তো আমি ধৰা সমীকৰণ 2 ত বহাই দিম ঠিক আছে তো এনেকৈ লিখা যে এতেকে y ৰ মান
ৰ মান সমীকৰণ 2ত এতিয়া সমীকৰণ 2 আমাৰ কি আছে x minus 2y equal 10 তো ইয়াত আমি বহুৱাই দিম ঠিক আছে কি আছে x minus 2y equal 10 চোৱা x minus 2 আছে 2 দিয়া এতিয়া y ৰ মান আমি কিমান পাইছো 20 তো ইয়াত দিয়া 20 ব্ৰেকেট কেলে দিছো কাৰণ y টো ইনটু আছে 2 ৰ লগত ব্ৰেকেট মানে ইনটু থকা বুজায় ঠিক আছে তাৰ কাৰণে আমি ব্ৰেকেট দিছো ইকুৱেল কিমান 10 তাৰ পিছত x minus এই দুটা ইনটু কৰিলে কিমান হ'ব 40 হ'ব হয়নে ইকুৱেল 10 x ৰ মান আমি উলিয়াব লাগে তো x টো আমি প্ৰথমত ইয়াত লিখিছো তাৰ পিছত ইকুৱেল দিম মানে চলকটো ইয়াত লৈছো আৰু এই দুটা সংখ্যা আমি কি কৰিম একে সাইডে লম মানে হু সাইডে লম কি হ'ব 10 আছে হু সাইডে আৰু এই -40 টো তোমালোকে ইফালে ললে কি হ'ব +40 এতেকে x ইকুৱেল আমি কিমান পালো 50 পালো হয়নে x ইকুৱেল কিমান 50 আৰু y ইকুৱেল আমি কিমান পাইছো 20 পাইছো গটিকে আমাৰ নূৰ আৰু সুনুৰ বয়স বৰ্তমান বয়স কিমান হ'বনো চোৱা আমি কি ধৰিছিলো ইয়াত চোৱাচোন দেখাই দিছো মই আমি ইয়াত ধৰিছিলো যে নূৰৰ বৰ্তমান বয়স x আৰু সুনুৰ বৰ্তমান বয়স কিমান y আৰু x ইকুৱেল আমি কিমান পাইছো 50 পাইছো তাৰ মানে 50 টো কি হ'ব নূৰৰ বৰ্তমান বয়স আৰু y ইকুৱেল আমি কিমান পাইছো 20 পাইছো হয়নে তো 20 টো কি হ'ব সুনুৰ বৰ্তমান বয়স ঠিক আছে তো এইটোৱে আমি লিখি দিম গটিকে নূৰৰ বৰ্তমান বয়স কিমান 50 বছৰ আৰু কি সুনুৰ হয়নে সুনুৰ বৰ্তমান বয়স ইকুৱেল কিমান 20 বছৰ মানে 20 বছৰ ঠিক আছে তো এইটো হৈছে কি আমাৰ অপচন নাম্বাৰ 2 ৰ সমাধান